বেলুচিস্তানৰ পৰা প্ৰতিদিনে আহিছে ন তথ্য। প্ৰতিদিনে পাকিস্তানী সৈন্য কোনে হত্যা কৰিছে। বেলুচিস্তানত পুনৰ সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতি। পাকিস্তানত BLA পাকিস্তানী সেনাবাহিনীৰ তেজ উলিয়াইছে। প্ৰতিদিনে যে পাকিস্তানী সৈন্যক হত্যা কৰা হৈছে সেয়া এক প্ৰকাৰ নিশ্চিত কথা। বেলুচিস্তানৰ কোনোবা নহয় কোনোবা চুকৰ পৰা পাকিস্তানত প্ৰতিদিনে পাকিস্তানী সৈন্যক হত্যা কৰাৰ খবৰ ওলাই আহিছে। বেলুচিস্তানত আকৌ এবাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। আন এক আত্মঘাতী আক্ৰমণ চলাই বেলুচ লিবাৰেশ্যন আৰ্মীয়ে শেহতীয়াকৈ কেইবাজনো পাকিস্তানী সৈন্যক হত্যা কৰিছে। এইবাৰৰ আক্ৰমণত সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াকে ধৰি 33 জনৰ লোকৰ মৃত্যু হৈছে। বেলুচিস্তানৰ বিভিন্ন অঞ্চলত কেইবাটাও আক্ৰমণ চলোৱাৰ দায়িত্ব BLA নিজেই স্বীকাৰ কৰিছে। এই কাম BLA ইতিমধ্যে কৰি দেখুৱাইছে। একে সময়তে বেলুচিস্তানৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা হয়, য'ত পাকিস্তানী সৈন্য হয় আঘাতপ্ৰাপ্ত হয়, নহয় নিহত হয়। এইবাৰো একেই ঘটনা ঘটিল। BLA-ৰ মুখপাত্ৰ GN বালুচে এক বিবৃতি জাৰি কৰি কয় যে বেলুচিস্তানৰ বিভিন্ন অংশ যেনে মাস্তুং, কালাউট, জামিন, বুলেটা, কুৱেটা, নুস্কি, ডালবুগিনি আৰু পাঞ্জগুৰত আক্ৰমণ কৰা হৈছে। আটাইতকৈ ডাঙৰ আক্ৰমণটো 22 জুলাইত কালাউটৰ কুহাৰ অঞ্চলত সংঘটিত হৈছিল, য'ত বালুচসকলে পাকিস্তানী সেনাৰ 3খন বাহনত আক্ৰমণ চলাইছিল। এই আক্ৰমণত 13 জন সৈন্যৰ মৃত্যু হয়। একে সময়তে বাকী থকা সৈন্যসকলে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰ পিছতো BLA-ৰ যোদ্ধাসকলে গুলীচালনা আৰম্ভ কৰে। ইফালে বালুচ এক্সিকিউটিভ সমিতিৰ এক প্ৰতিবেদনে পাকিস্তানী সেনাৰ আচল ৰূপ উন্মোচন কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে বেলুচিস্তানৰ ভিতৰত সাধাৰণ লোকসকল কিমান অশান্তিত আছে। সাধাৰণ মানুহৰ ওপৰত সেনাবাহিনীৰ অপৰাধ বৃদ্ধি পোৱা বুলি এক ডাঙৰ খোলাচা কৰা হৈছিল। এই প্ৰতিবেদনত পাকিস্তানী সেনাৰ ব্যাপক দমনমূলক নীতিৰ কথা পোহৰলৈ আহিছে। এই সময়ছোৱাত বেলুচিস্তানৰ পৰা 750 জন লোকক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা হৈছিল বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। বহুতো লোকক অপহৰণ কৰা হৈছিল। জিম্মাত থকা 25 জনৰ ওপৰত মৃত্যুদণ্ডৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে পিছৰ 100 জন যোদ্ধাক মুকলি কৰি দিয়া হয়। বাকী 540 জন লোক নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছিল, অৰ্থাৎ তেওঁলোকৰ কোনো খবৰেই নাই। কিন্তু এতিয়াও তেওঁলোকৰ পৰিয়ালৰ লোকসকলক হাতত এখন ছবি লৈ সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজপথত বহি থকা দেখিবলৈ পোৱা গৈছে। বেলুচিস্তানৰ বিষয়ে ডাঙৰ ডাঙৰ দাবী কৰা পাকিস্তানী সেনাই কিয় এই প্ৰতিবেদনসমূহৰ সন্দৰ্ভত কোনো শক্তিশালী পদক্ষেপ ল'ব পৰা নাই, সেয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। বেলুচিস্তানৰ সাধাৰণ নাগৰিকসকলে পাকিস্তানী সেনাবাহিনীক লৈ ত্যক্ত বিৰক্ত হোৱাৰ কথাটো সঁচা নেকি? আৰু যদি সঁচা নহয় তেন্তে পাকিস্তান সেনাই গ্ৰহণ কৰা যিকোনো ব্যৱস্থাই প্ৰশ্নৰ সৃষ্টি কৰে। কিন্তু এই সকলোবোৰৰ বাহিৰেও এই সময়তে বেলুচিস্তান মুক্তি সেনাৰ হিংসাত্মক ৰূপ অতি মুকলিকৈ ওলাই আহিছে। বৰ্তমান BLA পাকিস্তানী সেনাবাহিনীক হত্যা কৰিবলৈ একশ্যন মুডত কাম কৰি আছে। পাকিস্তানী সেনাই বিভিন্ন অঞ্চলত BLA-ৰ যোদ্ধাসকলক লক্ষ্য কৰি লৈছে, যাৰ ফলত পাকিস্তানী সৈন্যৰ বৃহৎ ক্ষতি হৈছে। কিন্তু ইয়াৰ পিছতো পাকিস্তানী সেনা প্ৰধান আসিম মুনিৰে এই বিষয়বোৰৰ ওপৰত একো কৰিব বা চাব বিচৰা নাই। বিষয়াসকল পাকিস্তানী সেনাৰ পৰা পদত্যাগ কৰিবলৈ এতিয়া বাধ্য হোৱা দেখিবলৈ পোৱা গৈছে।